নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে ইকো ক্লাব ফৰ মিছন লাইফত আপোনালোকৰ স্কুলত গছপুলি লগোৱা ফটো কেনেকৈ আপলোড কৰিব। শিক্ষাগুৰুসকল, আপোনালোকে মেক্সিমাম এবাৰত 5টা ফটো আপলোড কৰিব পাৰিব আৰু আমাৰ ফটো জিঅ'টেক হ'ব লাগিব। যেতিয়া আপোনালোকে ফটো আপলোড কৰিবলৈ যাব তেতিয়া আপোনালোকৰ লেটিটিউড বা লংগিটিউডৰ কেতিয়াবা প্ৰব্লেম দেখা দিব পাৰে। আপোনালোকে কেনেকৈ লেটিটিউড আৰু লংগিটিউডৰ জিঅ'টেক ফটোৰ প্ৰব্লেম সলভ কৰিব এইখন মই এই ভিডিঅ'ৰ একেবাৰে লাষ্টত দেখাই দিছো। শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে ইকো ক্লাব ফৰ মিছন লাইফত ফটো আপলোড কৰাৰ বাবে ফাৰ্ষ্ট গুগল ক্ৰম অপেন কৰিব। অপেন কৰাৰ পিছত ইয়াতে আপোনালোকে টাইপ কৰিব ইকো স্পেচ ক্লাব, টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত ইয়াতে বহুত কেইটা অপশ্যন আহিব, আপোনালোকে দেখা পাই আছে। ইয়াতে ফাৰ্ষ্ট অপশ্যন আছে ইকো ক্লাব ফৰ মিছন লাইফ, তাতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। কৰাৰ পিছত এনেকুৱা পেজ অপেন হ'ব। এই পেজৰ লিংক মই ডেছক্ৰিপশ্যনত ডাইৰেক্ট দি দিম, আপোনালোকে লিংকত ক্লিক কৰি এই পেজত আহিব পাৰিব। এই পেজত অহাৰ পিছত আপোনালোকে ওপৰত দেখা পাই আছে এটা অৰেঞ্জ বক্সত লগইন বুলি লিখা আছে, তাতে ক্লিক কৰি আমাৰ স্কুল লগইন কৰিব লাগিব। তো মই লগইনত ক্লিক কৰি আছো। কৰাৰ পিছত ইয়াতে দেখা পাই আছে 3টা অপশ্যন আছে, লগইন, স্কুল, ফেকাল্টি লগইন, ষ্টেট এডমিন লগইন। তো আমি কি কৰিম, স্কুল লগইন য'ত লিখা আছে তাতে ক্লিক কৰিম। তো মই ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ স্কুলৰ ডাইচক'ড ফিল আপ কৰিব লাগিব। কৰাৰ পিছত ইয়াতে আমাৰ কণ্টিনিউত ক্লিক কৰিব লাগিব। তো মই ডাইচক'ড ফিল আপ কৰি আছো। তো মই ডাইচক'ড ফিল আপ কৰিলো। ফিল আপ কৰাৰ পিছত ইয়াতে কৰ্নাৰত দেখা পাই আছে এটা অৰেঞ্জ বক্সত কণ্টিনিউ লিখা আছে, তাতে ক্লিক কৰিম। তো মই কৰিলো। কণ্টিনিউত ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ পাছৱাৰ্ডৰ অপশ্যন আহিছে, আপোনালোকে দেখা পাই আছে। যদি আপোনালোকৰ তাত পাছৱাৰ্ড থাকে তেনেহ'লে আপোনালোকে ইয়াতে ফিল আপ কৰি দিব, আৰু যদি আপোনালোকৰ তাত পাছৱাৰ্ড নাই তেনেহ'লে আপোনালোকে ফৰগট পাছৱাৰ্ডত ক্লিক কৰিব। তো মই ফৰগট পাছৱাৰ্ডত ক্লিক কৰি আছো। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ এণ্টাৰ দ্য OTP ৰিচিভ বুলি লিখা আহিছে। আপোনালোকৰ ডাইচত যি মোবাইল নাম্বাৰ দিয়া আছে HM-ত, তাতে এটা OTP যাব, সেইখন ইয়াতে ফিল আপ কৰিব। ফিল আপ কৰি কেপচা ফিল আপ কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব। আপোনালোকৰ পাছৱাৰ্ড জেনাৰেটৰ এটা অপশ্যন আহিব, আপোনালোকে জেনাৰেট কৰি তাৰপিছতে লগ ইন কৰিব পাৰিব। তো যিহেতু মোৰ পাছৱাৰ্ডটো আছে সেইকাৰণে মই পাছৱাৰ্ড দি এইখন লগ ইন কৰিম। পাছৱাৰ্ড ফিল আপ কৰাৰ পিছত ইয়াতে কেপচা ফিল আপ কৰি দিম, তাৰপিছত ছাবমিটত ক্লিক কৰি আমি লগ ইন কৰি ল'ম। পাছৱাৰ্ড আৰু কেপচা ফিল আপ কৰি দিলে এতিয়া ছাবমিটত ক্লিক কৰি আছো। এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ পেজ লগ ইন হৈ গ'ল। লগ ইন হোৱাৰ পিছত এতিয়া আমাৰ কি কৰিব লাগিব, ইয়াতে এটা গ্ৰীণ বক্স দেখা পাই আছে আৰু 3টা লাইন আছে, তাতে আমাৰ ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰিলো। কৰাৰ পিছত ইয়াতে আৰু এটা গ্ৰীণ বক্স আহিছে, আপোনালোকে দেখা পাই আছে ডাছবৰ্ড, ক্ৰিয়েট ইভেন্ট, ইভেন্ট মেনেজমেন্ট। তো আমাৰ কি কৰিব লাগিব, ফাৰ্ষ্ট ক্ৰিয়েট ইভেন্ট কৰিব লাগিব, এই অপশ্যন ছেকেণ্ড অপশ্যন। ক্ৰিয়েট ইভেন্ট কৰাৰ পিছত আমি ইভেন্ট মেনেজমেন্টত গৈ আমাৰ ফটো আপলোড কৰিব লাগিব। তো আপোনালোকে কেনেকৈ কৰিব মই দেখাই দি আছো। ফাৰ্ষ্ট আমাৰ কি কৰিব লাগিব, ক্ৰিয়েট ইভেন্টত ক্লিক কৰিব লাগিব। কৰাৰ পিছত ইয়াতে আমাৰ এনেকুৱা আহিব পেজ দেখা পাই আছে। ইয়াতে নেম অফ ইভেন্ট, তাৰপিছত ইভেন্টৰ ডেছক্ৰিপশ্যন, তাৰপিছত মিছন লাইফ থিম, এইবিলাক আহিব। মই ফিল আপ কৰি আপোনালোকক দেখাই দি আছো। তো মই ইভেন্টৰ নেম অফ ইভেন্টত ৱৰ্ল্ড এনভাইৰনমেন্ট ডে লিখি দিছো। লিখাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ৱৰ্ল্ড এনভাইৰনমেন্ট ডেৰ ওপৰত আমাৰ ডেছক্ৰিপশ্যন দিব লাগিব 50 ৱাৰ্ডৰ ভিতৰত। তাই ইয়াতে মই যি ডেছক্ৰিপশ্যন দিম সেইখন মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কপি পেষ্ট কৰি দিব পাৰিব। তো মই ফিল আপ কৰি আছো। ডেছক্ৰিপশ্যন ইয়াতে লিখাৰ পিছত ইয়াতে দেখা পাই আছে মিছন লাইফ থিম বুলি লিখা আছে। তো মই ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত বহুত কেইটা অপশ্যন আহিছে, তো আমি কি কৰিম, এডপ্ট হেল্থি লাইফষ্টাইলত ক্লিক কৰিম, বা আপোনালোকে যি অপশ্যন আছে এইখন আপোনালোকৰ ইচ্ছা মতে চিলেক্ট কৰিব পাৰিব। তো মই এইখন চিলেক্ট কৰিলো। চিলেক্ট কৰাৰ পিছত ইয়াতে লিখা আছে মিছন লাইফ সাব থিম, ইয়াতে ক্লিক কৰিম আকৌ। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে, যেহেতু আমি গছপুলি লগাইছো সেইকাৰণে প্লেন্টেশ্যন ড্ৰাইভ চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত ইয়াতে লিখা আছে মোড অফ ইমপ্লিমেন্টেশ্যন, তো আমি কি কৰিম, ইয়াতে ক্লিক কৰিম। কৰাৰ পিছত দুটা অপশ্যন থাকিব, ফিজিকেল আৰু ডিজিটেল। তো আমি যেহেতু গছপুলি লগাইছো সেইকাৰণে ফিজিকেল চিলেক্ট কৰিম। ফিজিকেল চিলেক্ট কৰাৰ পিছত ইয়াতে লিখা আছে
টাইপ অফ ইভেন্ট ইয়াতে আমি ক্লিক কৰিম আকৌ ক্লিক কৰাৰ পিছত ইয়াতে অপশন আহিছে একশন এৱাৰনেছ এণ্ড একশন বোথ আমি কি কৰিম এৱাৰনেছ এণ্ড একশন বোথত ক্লিক কৰিম কৰাৰ পিছত ইয়াতে দেখা পাই আছে লিখা আছে নাম্বাৰ অফ ইভেন্টস আমি 1 বুলি লিখি দিছো আৰু ইয়াতে আছে ডেট এণ্ড টাইম ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব পাৰিব তো মই সিলেক্ট কৰি ৰাখিছো এই কাৰণে সেটত ক্লিক কৰি দিলো কৰাৰ পিছত ইয়াতে ষ্টেটটো অলৰেডি ফিল আপ থাকিব তাৰ পিছত ডিস্ট্ৰিক্ট ফিল আপ থাকিব আৰু আপোনালোকে ইয়াতে সিটিটো ফিল আপ কৰি দিব এইবিলাক ফিল আপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে সাবমিট বুলি লিখা আছে দেখা পাই আছে সাবমিটত ক্লিক কৰি দিব তো মই সাবমিটত ক্লিক কৰি দি আছো এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ সাবমিট হৈ গল ইয়াতে লিখা আছে ইভেন্ট সাকসেসফুলি সাবমিট হৈ গল এতিয়া আমি কি কৰিম ইয়াতে দেখা পাই আছে ইভেন্ট ম্যানেজমেন্ট বুলি লিখা আছে তো ইভেন্ট ম্যানেজমেন্টত আমি ক্লিক কৰিম আকৌ কৰাৰ পিছত এতিয়া যে আমি ইভেন্ট ক্ৰিয়েট কৰিছো ইয়াতে আপোনালোকে সিলেক্ট ইভেন্টত ক্লিক কৰিলে আহি যাব তো মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এইখন মই সিলেক্ট কৰি দিলো সিলেক্ট কৰাৰ পিছত ইয়াতে সিলেক্ট ইভেন্ট আছে তাতে আমি আকৌ ক্লিক কৰিম কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ ইভেন্ট যে ক্ৰিয়েট কৰিছিল এইবিলাকৰ ডিটেইলছ বিলাক আহি গৈছে ইয়াতে এতিয়া আমাৰ কি কৰিব লাগিব ফটো আপলোড কৰিব লাগিব তাৰ বাবে আমাৰ কি কৰিব লাগিব ইয়াতে আৰু কেইটামান অপচন আছে যিবিলাক আমাৰ সিলেক্ট কৰিব লাগিব ইয়াতে লিখা আছে ডাজ দিস ইভেন্ট ইনক্লুড এ টেকনলজিক্যাল ইন্টারভেনশন ইয়াতে সিলেক্ট অপশনত ক্লিক কৰিম তা আপোনালোকে ইয়েস আৰু নো দুটা অপশন আছে যিকোনো এটা সিলেক্ট কৰি দিব তাৰ পিছত আছে হ্যাভ অল পাৰ্টিসিপেন্ট অ্যাটেন্ডিং ইভেন্ট টেকেন দা প্লেজ আপোনালোকে কি কৰিব ইয়াতে আকৌ ক্লিক কৰিব সিলেক্ট অপশনত ক্লিক কৰি আপোনালোকে অপশনটো সিলেক্ট কৰি দিব তাৰ পিছত আছে ইয়াতে নাম্বাৰ অফ পাৰ্টিসিপেন্ট এজ ইয়াতে দিয়া আছে 3 to 8 8 to 11 11 to 14 14 to 18 18 প্লাস আপোনালোকৰ যদি এলপি স্কুল হয় 3 to 8 8 to 11 আপোনালোকে ফিল আপ কৰি দিব আৰু বাকি বিলাক আপোনালোকে যদি ষ্টুডেন্ট নাই আপোনালোকে 00 দি দিব তো মই যেহেতু এখন এলপি স্কুল কৰি আছো এখন মই ফিল আপ কৰি দি আছো কিমান ষ্টুডেন্ট প্ৰেজেন্ট আছিল 8 to 11 মই ফিল আপ কৰি দি আছো কিমান ষ্টুডেন্ট প্ৰেজেন্ট আছিল এতিয়া 11 to 14 আমাৰ যদি নাই তেনেহলে আমি কি কৰিম 0 ফিল আপ কৰি দিম 14 to 18 0 ফিল আপ কৰি দিম তাৰ পিছত 18 প্লাস 0 ফিল আপ কৰি দিম এইবিলাক গুটেইটো ফিল আপ কৰাৰ পিছত ইয়াতে আমাৰ দেখা পাই আছে স্টেট সিলেক্ট কৰা আছে অলৰেডি তাতে আমি আকৌ ক্লিক কৰিব লাগিব ক্লিক কৰি আমাৰ ইয়াতে আকৌ স্টেটটো সিলেক্ট কৰিব লাগিব কৰাৰ পিছত আমি ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব পাৰিম সিলেক্ট অপশনত মই ক্লিক কৰি আছো ক্লিক কৰি ইয়াৰ পৰা আমি আমাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিলো ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ইয়াতে সিটি অলৰেডি আহি যাব তাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে জিঅ'টেগ ফটোজ মেক্সিমাম আমি একেলগত 5টা ফটো আমি আপলোড কৰিব পাৰিম তা আপলোড কৰাৰ বাবে কি কৰিব লাগিব ইয়াতে চুজ ফাইলত ক্লিক কৰিব লাগিব তো মই ক্লিক কৰি আছো এতিয়া ওপৰত দেখা পাই আছে আপোনালোকে লিখা আছে অনলি জিঅ'টেগ ইমেজ আৰ এলাউড লেটিটিউড আৰু লংগিটিউড থকা ফটো আমি আপলোড কৰিব পাৰিম ইয়াতে আমাৰ যেহেতু জিঅ'টেগ ফটো আপলোড কৰি আছো তথাপি আমাৰ কি হয় ইয়াতে লেটিটিউড আৰু লংগিটিউড শো নকৰে সেইভাবে আপলোড নহয় তাৰ বাবে আপোনালোকে কেনেকৈ লেটিটিউড আৰু লংগিটিউড ঠিক কৰিব এইখন মই এই ভিডিঅ লাষ্টত দেখাই দিছো আপোনালোকে কেনেকৈ ঠিক কৰিব তো মই ঠিক কৰাৰ পিছত যি ফটো আছে এইখন মই আপলোড কৰি আপোনালোকক দেখাই দি আছো তো মই চুজ ফাইলত ক্লিক কৰিলো এতিয়া দেখা পাই আছে আমি চুজ ফাইলত ক্লিক কৰি আমি ঠিক কৰাৰ পিছত ফটো বিলাক সিলেক্ট কৰিলো ইয়াতে আহি গৈছে দেখা পাই আছে ইমেজ 1 ইমেজ 2 এদের আপোনালোকে টোটাল 5টা ফটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব পাৰিব মেক্সিমাম তাৰ পিছত ফটোৰ ক্যাপশন এইখন ইয়াতে আপোনালোকে দিব পাৰে এইখন অপচনেল হয় নিদিলে একো নাই যদি আপোনালোকৰ কোনো ভিডিও আছে তেনেহলে মেক্সিমাম 3টা ভিডিও আপলোড কৰিব পাৰিব 5 MB প্ৰতিটো ভিডিও থাকিব তাৰ পিছত ইয়াতে আপোনালোকে ক্যাপশন বহাব পাৰিব তাৰ পিছত একেবাৰে তলত দেখা পাই আছে নম্বৰ অফ ট্ৰিজ প্লান্টেড ইয়াতে আপোনালোকে গছপুলি কিমানটা ৰোপণ কৰিছে এইখন সংখ্যাটো দিব লাগিব তো মই দি আছো ইয়াতে অপশন দিয়াৰ পিছত যেতিয়া আপোনালোকে চেক কৰি ল'ব গুটেইটো ফিল আপ কৰা হৈছে কি হোৱা নাই চেক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে আপডেট বুলি লিখা আছে একেবাৰে তলত এই আপডেটত ক্লিক কৰিব তো মই ক্লিক কৰিলো এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ ইভেন্ট আপডেট সাকসেসফুলি হৈ গল এতিয়া আমি কি কৰিব পাৰিম আমাৰ সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিম তো সাৰ্টিফিকেট ডাউনলোড কৰাৰ বাবে আমাৰ কি কৰিব লাগিব ইয়াতে হোম বুলি লিখা আছে দেখা পাই আছে হোমত ক্লিক কৰিম তো মই ক্লিক কৰিলো ইয়াতে আপোনালোকে দেখা পাই আছে হোম বুলি লিখা আছে এই হোমত ক্লিক কৰিম তো মই কৰিলো
কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ লিখা আছে এক পেৰ মা কে নাম 3.0 সাৰ্টিফিকেট। তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ সাৰ্টিফিকেট আহি গ'ল আৰু ইয়াতে ডাউনলোডৰ অপচন আহিছে, দেখা পাই আছে ডাউনলোড এজ এ ইমেজ, ডাউনলোড এজ এ পিডিএফ। তো আমি ডাউনলোড এজ এ ইমেজত ক্লিক কৰি ডাউনলোড কৰিব পাৰিম বা ডাউনলোড এজ এ পিডিএফত ক্লিক কৰি আমি ডাউনলোড কৰিব পাৰিম। তো মই ডাউনলোড এজ এ পিডিএফত ক্লিক কৰিলো। এতিয়া আমাৰ সাৰ্টিফিকেট ডাউনলোড হৈ গ'ল। এতিয়া আমি কি কৰিম, সাৰ্টিফিকেট ইয়াতে 3 ডট দেখা পাই আছে, তাতে ক্লিক কৰি ইয়াতে ডাউনলোডত ক্লিক কৰি আমি আমাৰ সাৰ্টিফিকেট ইয়াৰ পৰা শ্বেয়াৰ কৰিব পাৰিম বা প্ৰিন্ট কৰি ৰাখিব পাৰিম। তাই এতিয়া মই আপোনালোকক দেখাম আপোনালোকে কেনেকৈ জিঅ'টেগ ফটোৰ লেটিটিউড আৰু লংগিটিউড ঠিক কৰিব। ছাৰ বাইদেউসকল, আপোনালোকে ইকো ক্লাবত যেতিয়া ফটো আপলোড কৰিবলৈ যায় আৰু লংগিটিউড আৰু লেটিটিউডৰ যদি প্ৰব্লেম দিয়ে তেনেহলে আপোনালোকে কি কৰিব, ফাৰ্ষ্ট গুগল ক্ৰম ওপেন কৰিব। ওপেন কৰি ইয়াতে আপোনালোকে টাইপ কৰিব জিঅ'টেগ, ইয়াতে দেখা পাই আছে geotagphoto.com আহি গৈছে, আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে ওপৰৰ ফালৰ পৰা তলৰ ফালে স্ক্ৰল কৰিব। কৰাৰ পিছত এনেকুৱা অপচন আহিব, আপোনালোকে দেখা পাই আছে ব্ৰাউজ ফাইল বুলি। ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকৰ এইখন জিঅ'টেগ ফটো সিলেক্ট কৰিব। তো মই সিলেক্ট কৰি আছো ক্লিক কৰি। তো মই ফটো গ্যালাৰীৰ পৰা সিলেক্ট কৰিলো, ইয়াতে দেখা পাই আছে। সিলেক্ট কৰাৰ পিছত একেবাৰে তলত আপোনালোকে গ্ৰীণ বক্সত দেখা পাই আছে ডাউনলোড বুলি লিখা আছে, এই ডাউনলোড অপচনত ক্লিক কৰিম। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ ডু ইউ ৱান্ট টু ডাউনলোড ফটোৰ অপচনটো আহি গৈছে। ইয়াতে ডাউনলোড এগেইন বুলি লিখা আছে, আপোনালোকে ডাউনলোড এগেইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত লেটিটিউড আৰু লংগিটিউডটো ঠিক হৈ যাব আৰু আপোনালোকে সেইখন ডাউনলোড কৰা ফটো ইকো ক্লাবত আপলোড কৰিব পাৰিব। তা শিক্ষাগুৰুসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।